ভাৰতীয় সৈনিকৰ কেমেৰাত বন্দী হোৱা এটা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যৰ স্থান বৰফাবৃত চিয়াচেন। বৰফৰ মাজত এজন ধ্যানমগ্ন যোগীৰ দৃশ্যই দৃষ্টি কাঢ়িছে সকলোৰে। ধ্যানমগ্ন যোগীৰ সমস্ত শৰীৰ ঢাকি ধৰিলে বৰফে। বৰফৰ শুভ্ৰ আচ্ছাদনত ধ্যানমগ্ন এইজন যোগী। চিয়াচেনৰ -40° উষ্ণতাত সাধনাত মগ্ন এইজন যোগী বাবা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্যই সৃষ্টি কৰিছে খলকনিৰ। এই ভিডিঅ'টো সম্ভৱতঃ চিয়াচেন হিমবাহ অঞ্চলৰ। এই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ। এই অঞ্চলত ভাৰতীয় সৈন্যই তীব্ৰ প্ৰহৰা দি আছে আৰু সেনা বাহিনীৰ সৈতে যোগীৰ এয়া প্ৰথম মুখামুখি নহয়। নিয়মিতভাৱে দেখা পোৱা যায় যোগীজনক। হিন্দুসকলে বিশ্বাস কৰে যে ভগৱান শিৱই কৈলাশত ধ্যান কৰিছিল আৰু যোগীসকলে ইয়াতে ধ্যান কৰিলে মোক্ষ বা চূড়ান্ত মুক্তি লাভ কৰে। নিউজ ডেস্ক, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।